এইটো 2021 চনত। আমি 2022 চনৰ 13 মে'ত আহিছোঁ। 2021 চনত আমি নাছিলোঁ, আমাৰ কমিশ্যনাৰ নাছিলে। তেতিয়া চাগে কিছুমান কথা হয় যে কিছুমান কণ্ট্ৰেক্টৰৰ তেল ভৰোৱাৰ পইচা নাথাকে, আৰু তেল যদি ভৰাব নোৱাৰে তেনেহ'লে আমাৰ কামখিনি নহয়। সেই আমাৰ পৰা তেলটো দিয়ে আপোনাৰ আমি বিলত কাটি দিয়াৰ কাৰণে তেতিয়া ব্যৱস্থা এটা গ্ৰহণ কৰিছিলে। তো সেই মৰ্মে সেইটো চলিছিলে, আৰু ইয়াতে আমাৰ তাতে নাছিলে, আৰু তেওঁলোকৰ 2022 মাজতে চাগে ম্যাদ উকলিছিল। পুনৰ আমি টেণ্ডাৰ যেতিয়া কৰিছিলোঁ তেতিয়া আমি কৰিছিলোঁ, কমিশ্যন ডাঙৰীয়া আছে এতিয়া আছিল, আমি তেলটো আমি দিম কিন্তু বিলৰ পৰা আমি কাটি দিয়া লাগিব। তো সেই ধৰণৰ কথা। আৰু কেগৰ ৰিপৰ্ট যিটো কৈছে, আমাৰ তাতে কেগৰ ৰিপৰ্টটো আমাৰ হাতত পৰা নাই এতিয়ালৈ, আমি নাজানো, আমাৰ কমিশ্যনাৰ ডাঙৰীয়া ইয়াতে আছে। তো সেইটো আজি মই স্পষ্টীকৰণ আমি কৰিছোঁ যে সেই ধৰণৰ ব্যৱস্থা আমাৰ হোৱা নাই। আৰু এটা, গুৱাহাটী পৌৰ নিগমে আমি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত বা বিগত দিনত আমি স্বচ্ছতাৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ গ্ৰহণ কৰি আহিছিলোঁ, আৰু যিহেতু এই পদক্ষেপত আমাৰ ৰাইজে বহুতো আমাৰ সঁহাৰি জনাইছে। তো সেই মৰ্মে আমি স্বচ্ছ দুৰ্গা পূজা আমি এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, য'ত পূজাসমূহ সুন্দৰভাৱে কোনো ধৰণৰ প্লাষ্টিক ইউজ নকৰি বা বিভিন্ন ধৰণৰ কৰাৰ ক্ষেত্ৰত আমাক সঁহাৰি জনাইছিলে। সেই মৰ্মে এইবাৰ আমি আকৌ গুৱাহাটী স্বচ্ছ অভিযান 2.0 আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। সেই স্বচ্ছতা অভিযানৰ অন্তৰ্গত আমি ভাবিছোঁ যে এই স্বচ্ছতা এক জন আন্দোলনলৈকে যে ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা আমি কৰিছোঁ। যোৱাকালি আমাৰ সাধাৰণ সভাত আমি গুৱাহাটীৰ যিসমূহ আমাৰ উন্নয়ন সমিতি আছে, যিসমূহ আমাৰ নাগৰিক সমিতি আছে, যিসমূহ মহিলা সমিতি আছে বা তেনেধৰণৰ সংঘ ক্লাব আছে, তেওঁলোকে সামাজিকভাৱে বিভিন্ন তেওঁলোকৰ অঞ্চলত তেওঁলোকে এইখিনি কাম আমাৰ কৰি থাকে। ৰাজহুৱা অনুষ্ঠানত বহুতে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ বিবাদো তেওঁলোকে নিষ্পত্তি কৰে, কেতিয়াবা আমাৰ তাতে তেনেকুৱা আমাৰ খবৰ আছে। তো গুৱাহাটীখনত এই ধৰণৰ সমিতিসমূহে এটা সুন্দৰভাৱে তেওঁলোকৰ নিজৰ অঞ্চলটো চলাই লোৱাৰ ক্ষেত্ৰত এক অধিপত্য তেওঁলোকৰ আছে আৰু চলি আছে। সেয়ে তেওঁলোকৰ লগত আমি সকলোৱে মিলি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত বা এক জন আন্দোলন, স্বচ্ছতাৰ ক্ষেত্ৰত এক জন আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত যোৱাকালি আমাৰ সাধাৰণ সভাত আমি আলোচনা কৰিছোঁ। সেই আলোচনা মৰ্মে আমি এই উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতি, তেনে ক্লাব, সংঘ, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে যদি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰে, সেইবাবে আমি এটা তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে এটা চিন্তা চৰ্চা আমি কৰিছোঁ। এই চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত আমি ৰাইজে যোৱাকালি আপোনালোকৰ বিভিন্ন ধৰণৰ সংবাদ মাধ্যম ওলাইছে, তাৰকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উদ্দেশ্য ঘোষণা কৰাৰ আগতে এক অফুৰন্ত সঁহাৰি আমাৰ মোবাইলৰ যোগে আহিছে। সকলোৱে এই ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পায় বা পাব বুলি আশা কৰি তো নিশ্চয়কৈ তেওঁলোকে আমাক সঁহাৰি জনাইছে। সেইমৰ্মে আজি আপোনালোকৰ যোগেদি সেই প্ৰতিযোগিতাখনে প্ৰথমতে আমি ঘোষণা কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই প্ৰতিযোগিতাখনৰ ক্ষেত্ৰত আমি সকলো উন্নয়ন সমিতি, ক্লাব, মহিলা সমিতি তেওঁলোকক আমি অহা 1 জুনৰ পৰা 15 জুনৰ ভিতৰত তেওঁলোকক যোগদান কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাম। আৰু সেই তেওঁলোকৰ প্ৰপত্ৰ বা যোগদান আমাৰ ডিভিজন ৱাইজ, আমাৰ যিবিলাক আমাৰ ডিভিজন আছে 6টা ডিভিজনত, তাতে তেওঁলোকে প্ৰপত্ৰ পাব বা তেওঁলোকে তাতেও এখন এপ্লিকেশ্যন দি সামান্য এটা যোগদান কৰিলেও তেওঁলোকে নিশ্চয়কৈ যোগদান কৰিব পাৰিব। তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ লগত আমি অহা 16 তাৰিখৰ পৰা 30 জুনলৈকে তেওঁলোকৰ লগত বহি আমি কেনেধৰণৰ এই প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিব লাগিব, কি কৰিব লাগিব, সেই বিষয়ে বিশদভাৱে আমি তেওঁলোক আলোচনা কৰি 1 জুলাইৰ পৰা 31 আগষ্টলৈকে 1 জুলাইৰ পৰা 31 আগষ্ট 2 মাহ এই প্ৰতিযোগিতা চলিব। আৰু এই প্ৰতিযোগিতাখনৰ চোৱা চিতা বা তেনেধৰণৰ মূল্যাংকন কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ আমাৰ বিষয়াসকলৰ লগতেও আমি ভাবোঁ যে আমি অন্য ৰাজ্যৰ পৰাও তেওঁলোকে চোৱা চিতা কৰাৰ ক্ষেত্ৰত আমাৰ যদি এটা ব্যৱস্থা কৰিব পাৰোঁ, তো নিশ্চয়কৈ আমি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিম। তো সেইকাৰণে আমি এই প্ৰতিযোগিতা আমি কৰিছোঁ। যিহেতু স্বচ্ছ সৰ্বেক্ষণত যোৱাবাৰ আমি 402 স্থান, তাৰ আগৰ 402 স্থানৰ পৰা 44তম স্থান পাবলৈ আমি সক্ষম হৈছোঁ। এনেধৰণৰ প্ৰতিযোগিতা আমি কৰি পেলাই আজি আমি চিন্তা কৰিছোঁ তেনেধৰণৰ প্ৰতিযোগিতাত আৰু ভাল ফল পোৱাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ, সেইখিনি কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াতে প্ৰথমতে আমি তেওঁলোকৰ এইবিলাক কাম কৰাৰ ক্ষেত্ৰত প্ৰতিটো প্ৰতিযোগিতাৰ এই ছাবজেক্টবিলাক বা বিষয়বস্তুসমূহত কিছু আমাৰ নম্বৰ থাকিব। সেই নম্বৰ অনুযায়ী তেওঁলোকে পাব আৰু তেওঁলোকৰ মূল্যাংকন কৰি আমি তেওঁলোকৰ প্ৰতিযোগিতাৰ কাৰণে ফলাফল আমি ঘোষণা কৰিম। প্ৰথমতে সকলো তেওঁলোকে যিকোনো উন্নয়ন সমিতিসমূহ বা নাগৰিক সমিতি কৰিব, কমেও আমাক 100 ঘৰৰ মানুহৰ এক তালিকা বা তেওঁলোকে এইটো ব্যৱস্থা গ্ৰহণ কৰিব। 100 ঘৰৰ পৰা
300 ঘৰলৈকে তেওঁলোকে এই প্ৰতিযোগিতা এটা অনুষ্ঠানে কৰিব পাৰে। কাৰোবাৰ উন্নয়ন সমিতি ডাঙৰ এলেকা আছে, তেওঁলোকে দুটাও ভাগ কৰি ল'ব পাৰে। তো সেই ধৰণৰ ব্যৱস্থা আমি চিন্তা চৰ্চা তেওঁলোকে কৰিব। যদি 100ৰ পৰা 300 ঘৰৰ ভিতৰত তেওঁলোকে চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা লৈছোঁ। প্ৰথমতে এই ঘৰসমূহত তেওঁলোকে যিসমূহৰ ঘৰত ইমান দিনে তেওঁলোকে সুন্দৰভাৱে চাফ চিকুণ কৰিছে, বহুতো নাগৰিক সমিতি আছে বা উন্নয়ন সমিতি আছে, সকলোৱে চাফ চিকুণ কৰি থকাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তেওঁলোকৰ প্ৰতিটো ঘৰত তেওঁলোকে নীলা আৰু সেউজীয়া যিমান বিন থাকে, ভিজা আৰু শুকান জাবৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন এইটো কম্পালচৰি কৰে, এইটো যেন 100% তেওঁলোকে তাতে দিয়াব পাৰে, তেওঁলোকৰ ৰাইজক আহ্বান জনায়। তো তেনেহ'লে নিশ্চয়কৈ সেইটোৰ পৰা তেওঁলোকে 10 নম্বৰ পাব। দ্বিতীয়তে তেওঁলোকে যিসমূহ তেওঁলোকৰ ড্ৰেইন থাকে বা তেওঁলোকৰ নলা থাকে, সেই নলাসমূহত জাবৰ থাকিব নালাগিব। নলাৰ বোকা উঠোৱা আমাৰ দায়িত্ব, আমি এইটো তুলি দিম। কোনো যেন প্লাষ্টিক বটল বা তেনেধৰণৰ জাবৰ তেওঁলোকে নেপেলায়। তো তাৰ কাৰণে তেওঁলোকে 10 নম্বৰ পাব। বা নাগৰিককো তেওঁলোকে সজাগতা কৰিব পাৰিব যে নলা নৰ্দমাত জাবৰ জোঁথৰ পেলাব নালাগে, পানী বটল পেলাব নালাগে, পিক পেলাব নালাগে। এই ধৰণৰ ব্যৱস্থা কৰি তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে কিছুমান আমি জানো যে কিছু ক্ষেত্ৰত কিছুমান বাইলেণ্ডৰ সন্মুখত অ'পেন পইণ্ট থাকে, কোনোবাই NGOক যাব নিদি তেওঁলোকে তাতে পেলাই দিয়ে। সেইখিনি যেন তেওঁলোকৰ সেই অঞ্চলটোৰ ভিতৰত তেওঁলোকে সেইখিনি যেন আমি দেখা নাপাওঁ, যেন অ'পেন পইণ্ট নাথাকে, সৰু সৰু অ'পেন পইণ্ট, কোনোবা চুক দেখা পালে ঘপকৈ পেলাই দিয়ে, তেনেধৰণৰ এটা ব্যৱস্থা থাকে যে গুৱাহাটীতে সেইখিনি যেন আমি দেখা পাব নালাগে, তেওঁলোকে যেন সেইখিনি চকু দিয়ে। নিশ্চয়কৈ সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁলোকে 10 নম্বৰ পাব। আৰু তেওঁলোকে কিছু বাইলেণ্ডত তেওঁলোকে যে গছ গছনি ৰুই দেখাত সৌন্দৰ্য কৰাৰ ক্ষেত্ৰত, সেইদিনা আমি নয়নপুৰৰ আমি তাতে গৈছিলোঁ, তাৰে উন্নয়ন সমিতিয়ে সুন্দৰভাৱে গছ গছনি আমাৰ ৰুইছে, সুন্দৰভাৱে কৰিছে। তেওঁলোকে যদি গছ ৰুৱে বা গছৰ যদি সুন্দৰভাৱে থাকে, তেনে প্লান্টেশ্যন যদি কৰে, তাতেও তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগে লগে তেওঁলোকে কিছু ক্ষেত্ৰত আমাৰ কিছুমান ছ'চিয়েল মেছেজিং, কিছুমান আমাৰ ৱালত লিখা থাকে যে ইয়াত জাবৰ নেপেলাব উলুবাৰী উন্নয়ন সমিতি, ইয়াত জাবৰ নেপেলাব আমাৰ গণেশগুৰি উন্নয়ন সমিতি। তেনেধৰণৰ যদি কিছুমান মেছেজ বা আমাৰ থুক সেকাৰ নেপেলাব, লেতেৰা নকৰিব উন্নয়ন সমিতিৰ বেনাৰৰ যোগেদি যদি দিয়ে, তো নিশ্চয়কৈ তেওঁলোকক আমি 10 নম্বৰ দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ পিছতে তেওঁলোকে কোনো ধৰণৰ পিক, আমাৰ বহুতে আজিকালি গুটখা চেকৰ তেনেধৰণৰ খায় বা পাণ তামোল খাই পেলাই ৱালত হওক বা কিছু নলা ক্ষেত্ৰত পিক পেলায়, সেইখিনিও তেওঁলোকে যদি চাফ চিকুণ কৰি ৰাখিব পাৰে বা ৰাইজক যদি জনাব পাৰে যে তাতে ধৰণৰ পিক পেলায়, তেওঁলোকৰ এৰিয়াটোত যদি তেনেধৰণৰ একো আমি ৰেড স্পট দেখা নাপাওঁ, তেওঁলোকে সেইটো এটা ব্যৱস্থা কৰিলে তাতো তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু এটা আছে তেওঁলোকৰ যে বহু ক্ষেত্ৰত আমি ৰাজহুৱা শৌচালয় নিৰ্মাণ আমি কৰি দিছোঁ, তাত ব্যৱহাৰ নকৰি প্ৰতিটো কিছু চুক বা তেনে জাবৰ জোঁথৰ পেলোৱা ঠাইত দেখা পালে বা অ'পেন পইণ্ট দেখা পালে বহুতে আমাৰ মানুহ আছে, কিছুমানে তেওঁলোকে পেচাব প্ৰসাৱ তেনেধৰণৰ কৰে, অ'পেন ডেফিকেশ্যন তেনেধৰণৰ নহয়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা আমাৰ গ্ৰহণ কৰিলে তাতো আমি 10 নম্বৰ তেখেতসকলক আমি দিব পাৰিম। বা তেওঁলোকে যদি আমাকো কয় প্ৰথম অৱস্থা লাগিলে আমি চাফ চিকুণ কৰি দিম, তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে যেন সেইটো নকৰাবৰ কাৰণে ৰাইজক সজাগ কৰিব তেওঁলোকে কৰে, তো তেওঁলোকে তেতিয়া আমি 10 নম্বৰ দিয়ালৈ আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি কৰিম। তো এনেধৰণৰ আমাৰ আৰু এটা আছে। তাৰপিছতে তেওঁলোকৰ তেওঁলোকৰ 3 মহীয়ালৈ তেওঁলোকৰ যি কাৰ্যক্ৰম থাকে, বহুত উন্নয়ন সমিতি আছে, মাহে সভা পাতি তেওঁলোকৰ যি ডকুমেণ্টেশ্যন আছে আমি এইখিনি চোৱা চিতা আমি কৰি তেওঁলোকক আমি হেৰি কৰিম। আৰু গোটেই ৰাস্তাত বা আৰু আমি চাফ চিকুণ কৰি দেখা পালে তাৰপিছত আমি 10 নম্বৰ আমাৰ আছে। এনেধৰণৰ ব্যৱস্থা আছে। আৰু এটা আছে, বহুতৰ নতুন ঘৰ বনোৱাৰ সময়ত পুৰণা ঘৰটো ভাঙি দিয়ে বা ৱাল এখন বনোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ ইটা বালি চিমেণ্ট তেনে পেলাই থৈ পিনে কাষত থৈ দিয়ে, সেইখিনি যেন তেওঁলোকৰ তাতে নহয়, এই দুমাহ কাৰ্য আমি কৰিম সেইখিনি যেন নকৰে, তেনেতে তেওঁলোকে যেন এই বস্তুটো নেপেলায় বা তেনেধৰণৰ আমাৰ CND আমি যি বুলি কওঁ, বহুতৰ আছে তেনে নলাত পেলাই দিয়ে, নলাটো জাম হৈ যায়, এই ধৰণৰ ব্যৱস্থা কিন্তু তেওঁলোকে নকৰে। আৰু এটা তেওঁলোকৰ প্ৰতি আমাৰ আহ্বান আছে, আমাৰ যিটো বাইলেন হওক বা তেওঁলোকে যিটো চক বনাব, তেওঁলোকৰ সেইখিনি ঠাইত যদি তেওঁলোকে এটা সুন্দৰভাৱে এটা ৰং কৰি দিয়ে দেখাত সুন্দৰ হ'ব, তেওঁলোকে সুন্দৰভাৱে যদি ৰাখিব পাৰে, তো নিশ্চয়কৈ তাতো আমি এটা নম্বৰ প্ৰায় তাতে 50 নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইমৰ্মে গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত আমি এটা ভাবিছিলোঁ যে আমি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আমাৰ যিহেতু অসমখন এটা আমাৰ সকলোৱে অসমীয়া সমাজত আমি বিহুৰ
প্ৰতি আমাৰ সকলোৱে এটা আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই। সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল কি কয় এইটো বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ, তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম। এই ধৰণৰ ব্যৱস্থাৰে প্ৰায় 150 নম্বৰৰ এই আমাৰ কাৰ্যসূচী আমি তেওঁলোকক আমি অৰ্পণ কৰিম আৰু তেওঁলোকে এইখিনি আমাক কৰি বাকী যদি কিবা থাকে তেওঁলোকক আমি যোৱা নেক্সট 15 দিন আমি জনাই দিম। ইয়াৰ কাৰণে প্ৰথম আমি 6টা ডিভিজনত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম। ডিভিজন ৱাইজ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। প্ৰথম পুৰস্কাৰ হিচাপে আমি সেই উন্নয়ন সমিতিক বা সেই নাগৰিক সমিতিক বা সেই সংঘ বা সেই মহিলা সমিতিক 3 লাখ টকাৰ লগতে মানপত্ৰ দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ লগে দ্বিতীয়টো আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়টো আমি 1 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে অংশগ্ৰহণ কৰে তেওঁলোক সকলোকে আমি এটা প্ৰমাণপত্ৰ হওক বা চাৰ্টিফিকেশ্যন হওক তেনেধৰণৰ আমি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি কৰিম। ইয়াৰ লগে লগে আমি চতুৰ্থ আমি নিচুকনি বঁটা হিচাপে আমি প্ৰায় 3টা অনুষ্ঠানত তেওঁলোকক 50,000 আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি বা তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ ব্যৱস্থাৰে আমি স্বচ্ছতা প্ৰতিযোগিতা আমি এইটো অনুষ্ঠিত কৰিছোঁ। স্বচ্ছতা গুৱাহাটী স্বচ্ছ অভিযানৰ লগত সংগতি ৰাখি স্বচ্ছ অঞ্চল বা তেনেধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ লগে লগে যিসকলৰ পদূলিত পোহৰাব পাৰিব, বহুতৰ পদূলিত আমি আগতে ধুনীয়াকৈ লাইট লগাই থকা দেখা যায়, তেনেধৰণৰ গোটেই বাইলেনটো যেতিয়া লাইট লাগি থাকিব পাৰিব তো তেনেধৰণৰ ব্যৱস্থাও তেওঁলোকে যদি কৰি লয় তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে হ'বলৈ এটা পাৰিব। তো এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগত তেওঁলোকৰ সহযোগ কৰাৰ ক্ষেত্ৰত আমিও তেওঁলোকক সহযোগ কৰিম। আমি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।